গাহৰি মাংস খুৱাই দিম আজি পূজামিৰিক আজি তাই আমাৰ ঘৰলৈ আহিছে খুব ভাল লাগিছে আৰু ৰাতি আমি এই মাংস পুৰিলো খালো ফূৰ্তি কৰিলো ইডখন নকঙে আৰু দেই চাই থাকক ভিডিঅ'টো আপোনালোকে আজি ঘৰৰ কাম অকনমান লগাই আছো বাহৰ কাম এই ঘৰখন দেখা পাইছে নে আপোনালোকে খালি খালি জেগাটো এনেকুৱা বতাহ কেতিয়াবা লাগে নহয় এনেকুৱা বতাহ লাগে মানে এনেকুৱা বতাহ আহে গোটেই ঘৰখনে মানে উৰুৱাই লৈ যাম কৰে সেইটো কাৰণে আজি অলপ ৰদ চদ দিওঁতে ভালদৰে মানে বাহৰ কামটো কৰাই আছো অলপ বানবিলাক মাৰিবলৈ দি আছো ঘৰখনৰ আমাৰ গাজৰ ডাঙৰ হৈছে আকৌ দেই দেখা দিয়াচোন এবাৰ ৱাও চালিয়া বিট কেইটা কিমান ডাঙৰ হৈছে বিট কেইটা উঠোৱাচোন এবাৰ বিট ডাঙৰ হোৱা নাই গাজৰ ইয়াতকৈ ডাঙৰ হৈছে কিন্তু এটা সৰুৱে হয় বাৰু ইয়াতকৈ ডাঙৰ হৈছে বেঙেনাও দেখিছে কি তাজা হৈছে এয়া সন্মুখৰ জেওৰাখন ভেটা হৈ গ'ল বাৰু এয়া চাওকচোন ছাগলীয়ে গোটেই শেষে কৰি পেলালে হুমাই এইটো পুলি তাৰপাছতে এইটো পুলি আৰু এইবোৰ চাওক মানে বাকী নাই আৰু খাবলৈ মানে গোটেই খাই শেষ আৰু এইটো চাওক অৱস্থাই নাই আচলতে কষ্টকে ৰোৱাজনেহে গম পায় কেনেকুৱা লাগে গৰু ছাগলী যেতিয়া পুলিবোৰ খাই পেলাই ইমান লেতেৰা হৈ আছে গাড়ীখন বগা পুলিহে ভালদৰে চকুত পৰা নাই কলা গাড়ী হলে কিমান যে লেতেৰা লাগিলে হয় এইবিলাক চাওকচোন ইমান লেতেৰা হৈ আছে কি কম আৰু ধূলি লাগি আছিলে তাতে আকৌ বৰষুণ পৰি গ'ল আৰু এতিয়া মই যাওঁ আলহী আহি আছে আলহী মানে পূজা মেৰি আহি আছে ট্ৰেইনত লগত যাব লাগে আহি ৰখি আছো হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখতেই এতিয়ালৈকে আহি পোৱা নাই ৰিক্সাটা আহি আছে হেনো আৰু এনে এযোৰ হালধীয়া ৰঙৰ মিচিং কাপোৰ লৈ ললো ববলৈ দিছিলো ধুনীয়া আছে কাপোৰযোৰ ন মজা লাগিছে যদি কোনোবাই ল'বলৈ বিচাৰে কাপোৰযোৰ অলপ দেখাই দেচোন ব্লাউজ পিচটো ইমান ডাঙৰ মই মেখেলা ভাবিছিলো ৱাও ব্লাউজ পিচৰ চাওকচোন ফুলটো কিমান বেছি ডাঙৰ ব্লাউজ পিচৰ ফুলটো চাওক কিমান ডাঙৰ আচৰিত আৰু এইখন মেখেলাখন নেকি ন এইখন মেখেলাখন হয় মেখেলাৰ ফুলটো এনেকুৱা হয় ইমান ডাঙৰ চাওকচোন তাৰপাছতে যদি ভাল লাগিছে আপোনালোকে হোৱাটছআপ কৰিব মই নম্বৰটো দি থৈ দিছোঁ সেই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি কাপোৰযোৰ অৰ্ডাৰ কৰিম বুলি যদি ভাবে মানে কৰিব পাৰে আৰু কথাষাৰ মই কৈ দিছোঁ চাওমিন খাব পাইছোঁ মনোজাই নাখায় আনিছে কোনে চাওমিন কোনে আনিছে ক'ব এইফালে আনিছে বোলে মই বোলে ভাল পাওঁ বুলি আনিছে মই ব্লাৰ কৰি দিম দেই একো নাই মুখখন ব্লাৰ কৰি পিনে দি দিম মানে আজি পূজামীৰ লগত কোনোবা আহিছে এইজন চেহেৰা হয় কিন্তু ব্লাৰ কৰি দিছোঁ আপোনালোকে ধৰিব পৰা নাই হয়তো নিশ্চয় অলপ কষ্ট হ'ব আৰু মই এডিটিং কৰোঁতে আজি আকৌ মনোজদাহঁতৰ ঘৰত আহিলোঁ বহুত দিনৰ মূৰত ঠাণ্ডাৰ বতৰত আহিছিলোঁ যোৱাবাৰ গৰম দিনত আহিছিলা বহুত কষ্ট হৈছিল খাই আছে তাই নিজে লৈ আহিছে নিজে খাই আছে দেই একদম পাগলি গৈছে তাই একদম খাবলৈ পাই মোকে পাহৰি গৈছে চলি আছে কাম আৰু এখন জপনা বনাই আছে নতুন জপনা মাটি পেলাই আছো ট্ৰেক্টৰৰ পৰা আমাৰ ঘৰৰ চৌহদত পাছফালে সৌফালে জেওৰা মাৰি আছে আৰু এইফালে মাটি পেলাই আছো কি চলি আছে কিহৰ কাৰণে কেক কম আৰু অকমান পিছত গৈ লওঁ জেগাত পাই লওঁ তাৰপিছত দেখাই আছে আপোনালোকক মজা বৌ ভালনে ভাল তোমাৰ কেনেকুৱা ভাল মোৰ ভালে কেমেৰা যুদ্ধ হৈ গৈছে দেখোন আজি কেক নিবলৈ আহিছে যে একাৰণে মই অকমান ঠাইতে দিছো বগৰী পাম নেকি চাওঁ এটা কেহা বগৰী খাই চাওঁ মিঠা বগৰী কত আহিছো নেজানো আৰু দেই পাহাৰ জেগালৈ আহি গৈছো বহুত দিনৰ পাছত আজি ইয়ালৈ আহিছো দেই এতিয়া পানী পাৰ হৈ যাব লাগিব শিলগুটি কেইটা কিন্তু ঢিলা পিছত খাই পৰি যাম সেইটো কাৰণে অকণমান ভৰিখন অকণমান এইয়া কুচাই লৈছো আইও ইমান ঠাণ্ডা বৰ ভাল লাগিছে দেই সময়খিনি আৰু ঠাইডোখৰো বহুত বেছি ধুনীয়া লাগিছে আৰু আচলতে আজি পূজামিৰিৰ ইনষ্টাগ্ৰাম আইডিটোৰ মানে 1 লাখ ফলোৱাৰ্ছ সম্পূৰ্ণ হৈ গ'ল আমাৰ ঘৰত আহিয়েই সেইটো কাৰণে ফূৰ্তিতে মানে এটা সৰুকৈ কেক লৈ আহিছে আজি এয়া নদীৰ কাষতে আমি কেকটো কাটি অকণমান আমি ফূৰ্তি কৰিম উদযাপন কৰিম তুমি খকুৱানি কি খাই দিলা দেখোন মাংস লৈ আনি খাই দিলা মানে ইনষ্টাগ্ৰামৰ কোম্পানী অকমান লগৰ কালাৰটো চেঞ্জ কৰিলে ন
দিয়া তেন্তে ঘপিয়াই দিয়া আৰু কিনো কৰিম ন ঘপিয়াই দিয়া ৰেডি ইনষ্টাগ্ৰামত ইমান সোনকালে মৰম দিলে আৰু সকলোৱে মৰম দিব 20 মানে কি 2025 চনৰ 100K হৈ গ'ল ইনষ্টাগ্ৰামত দেখিছা ফূৰ্তিতে কি কি কৈ পাছে মানে নিজে গম পোৱা নাই একো নাই এতিয়া কেকটো কাটিলো আৰু এবাৰ শুনা Happy 100K to you. Happy 100K. Lolo. Happy 100K, 100K, 100K. Happy. December lage 200K হৈ যাব। ধুনিয়া আৰু সোনকালে আগবাঢ়ি যোৱা। অলপ চেলটাই দে এখনত চাটনি অলপ দিব লাগিব নহয় নে ঢুকি ঘৰলৈ গৈ আছো এনে অলপ ফূৰ্তি চুৰ্তি কৰি আৰু কি হ'ল গানটো গাহৰি ল'ব আহিছো ৰঙা গাহৰি মাংস আজি পূজাক গাহৰি খুৱাব লাগিব দেই গাহৰি খুৱাই গাহৰি নিচিনা আৰু আজি আৰু এইখন আমাৰ মানে ঘৰৰ কাষৰে ডেইলি মাৰ্কেট মাছ মাংসৰ যিমান বজাৰ চজাৰ কৰিবলগীয়া আছিলে শাক চব্জি সকলোবোৰ কৰিলো আৰু এতিয়া এই মানে ৰিয়াৰ দোকানত লৈ আহিলে কাপোৰ হেনো চাই গোটেই কেইজনীয়ে মই কাপোৰ দেখুৱামহে তোমাৰ ড্ৰেছটো ভাল লাগিছে আকৌ নেকি থেংক ইউ প্ৰথমবাৰ কাৰণে যে আপুনি মোক তাৰিফ কৰিলে থেংক ইউ বিজয় ভাবা বিক্ৰী ভালকে হওক দেই অ' মাই গড কি ধুনীয়া কালাৰ গ্ৰে কালাৰ কয় নাই মজা লাগিছে দেই মোৰ আইফোনৰ কালাৰ হয় এইটো নিদিলে নেকি হয় নেকি চাহ খাব জিৰিয়াই ৱাও ইমান ধুনীয়া আলহী আহিছে খাব লাগিব 31 চাহ আনিছে বেচেৰিয়ে এতিয়া চাহ খাম আমি ধুনীয়াকে গাখীৰ চাহ বহুত দিনৰ মূৰত কি হয় নহ'লে খেচেৰি চাহ খাই আছো এতিয়া পকৰীটো ক'ত আকৌ পকৰীটো লুকাই থৈছে যোন মানে খাই শেষ কৰিব বুলি লুকাই থৈ দিছিলো ইমান মানে হিংসা কৰি দেখিছে ইমান হিংসা কৰি পকৰীটা খাই পেলাম বুলি ঘৰত আহি পাই গলো বজাৰ চজাৰ কৰি আৰু এতিয়া এয়া মানে মাংস পুৰিবলৈ হেৰি কি বুলি কয় মানে যোগাৰ এটা বনাইছো আৰু ইয়াতে মানে জোনমণি আৰু পূজাই ধুনীয়াকে মাংস দি আছে লাহে লাহে দেখিয়ে ভাল লাগি গৈছে এইখিনি হৈছে গাহৰি আৰু এইখিনি হৈছে ব্ৰইলাৰ মাংস মানে ব্ৰইলাৰ বুলি ক'লে অলপ সস্তীয়া লাগে হয় নাই চিকেন ক'ব লাগিব ন দালিবাই কৈছিলে ব্ৰইলাৰ বুলি কোৱা চিকেন বুলি কোৱা চিকেন বুলি ক'লে অলপ ষ্টেণ্ডাৰ্ড লাগে হয় নাই ব্ৰইলাৰ বুলি ক'লে সস্তীয়া মাংস খাইছ নিচিনা বুলি ভাবে বাকী যিয়ে নহওক বাৰু এতিয়া এইখিনি ব্ৰইলাৰ এইখিনি শুকোৱালৈকে অলপ ধৈৰ্য ধৰিব লাগিব আমি মাছ ভাজি আছো পুৰা এয়া ভাজি থকাতে ফ্ৰাই কৰি আছো মাছ কি হ'লে হ'ব জাতিলাও মাংস আমাৰ সিজিয়ে গৈছে প্ৰায় দেখিছেনে কলা হৈ গ'ল চুঙা উলিয়াই দিয়া বোলে এইফালে এক্সপেৰিমেণ্ট কৰিছিলা এতিয়া হৈছে নে নাই এইটো সিজিছে নিচিনা লাগিছে বাৰু এইখিনি সৰিয়হ দিছে লগত গাহৰি মাংস